জিয়া ভৰলীৰ গৰাখহনীয়াৰ প্ৰতিৰোধৰ বাবে হাতে কামে লাগিল বিধায়ক পদ্ম হাজৰিকা। বাৰিষাৰ পূৰ্বে জিয়া ভৰলী নদীৰ দাঁতিকাষৰীয়া চামধৰাৰ বজাৰ গাঁৱত খহনীয়া প্ৰতিৰোধৰ কামত লাগিল বিধায়কগৰাকী। আজি নদীখনৰ খহনীয়া ৰোধৰ বাবে পাৰ্কোপাইন দিয়াত ব্যস্ত হ'ল বিধায়কগৰাকী। চৰকাৰৰ বানমুক্ত অসম গঢ়াৰ লক্ষ্য হাৰুগত কৰি জিয়া ভৰলী নদীৰ খহনীয়া প্ৰতিৰোধৰ কামত লাগিল বিধায়কগৰাকী। এই ব্যৱস্থাই অঞ্চলবাসীক বাৰিষা সুৰক্ষিত কৰিব বুলিও আশাবাদী বিধায়ক পদ্ম হাজৰিকা। এতিয়া আকৌ খহনীয়াটো চলি আছে। এইটো ৰোধ কৰিবৰ কাৰণে আমি বাৰিষাৰ আগতেই আমাৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক দৃষ্টিগোচৰ কৰাত তেখেতে পাৰ্কোপাইনৰ ব্যৱস্থা কৰি দিছে আৰু আমি সেইমতে সকলোৱে মিলি পেলাই ইয়াত আচলতে এই প্ৰতিৰোধৰ ব্যৱস্থাত ৰাইজেও যথেষ্টখিনি সহযোগিতা আগবঢ়াইছে, পঞ্চায়তেও যথেষ্টখিনি, পঞ্চায়ত যদিও নাই প্ৰাক্তন পঞ্চায়তৰ যিসকল প্ৰতিনিধি আছে তেওঁলোকেও সহযোগিতা আগবঢ়াইছে, ৰাইজ পঞ্চায়তৰ প্ৰাক্তন প্ৰতিনিধিসকল আৰু ময়ো ব্লকৰ জৰিয়তেও যিমানখিনি যি কৰিব লাগে সকলো কৰাৰ পৰিকল্পনা কৰি আমাৰ জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা বৰ্মন ডাঙৰীয়া তেখেতেও এতিয়া ইয়াত উপস্থিত আছে। তেখেতেও ডিপাৰ্টমেণ্টৰ ফালৰ পৰা গোটেই টীমটো লৈ পেলাই যে ইয়াত যাতে গৰাখহনীয়া এইবাৰ নহয়, বজাৰ গাঁৱৰ ৰাইজ যাতে সুৰক্ষিত হয় তাৰ কাৰণে জিয়া ভৰলী প্ৰতিৰোধৰ এই ব্যৱস্থাটো